স্কুল ছুটিৰ পিছত ঘৰলৈ গৈছিল ছাত্ৰী, কিন্তু চাবি বিচাৰি ছাত্ৰীগৰাকীক পুনৰ মাতি পঠিয়াইছিল বিজ্ঞান ছাৰে। সেই সময়ত স্কুলত বিজ্ঞান ছাৰ অকলে আছিল। 4 তাৰিখে স্কুল ছুটিৰ পিছত হেড ছাৰো গৈছে মানে এফেৰিয়ান মেটেৰিয়েলছ আনিবলৈ, আৰু যোৱাৰ পিছত তাৰমানে স্কুল ছুটি দিছে ছাৰে, তেওঁৱে আছিল অকলে। তাৰপিছত স্কুল ছুটি দিয়াৰ পিছত তাইও গৈছিলে বোলে ঘৰত শুনামতে। তাৰপিছত তাই আৰু কিবা কাষৰ ছোৱালী এজনী মাতা বুলি কৈ আহিছিলে। আহোঁতে ছাৰে বোলে ক'লে যে মোক সৰু ৰুমৰ ক্লাছৰ চাবিপাত দেখাই দি আছোঁ। আৰু ছাত্ৰীগৰাকীৰ সৈতে ছাৰে সংঘটিত কৰিলে লজ্জাজনক কাণ্ড। এইজন বিজ্ঞান ছাৰ ছফিজুল হুছেইন। এনেই ছাৰক বাবুল বুলিয়েই মাতে। বৰপেটাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ত ছাৰ কৰ্মৰত। ছফিজুল ছাৰৰ অৱসৰ ল'বলৈ মাত্ৰ এবছৰহে বাকী। মানে বিজ্ঞান ছাৰৰ বয়স 59 বছৰ। কিন্তু বয়স ভাতি দিয়া ছাৰক যেন যৌৱনে আমনি কৰিছে। সেয়েহে অকলশৰীয়া ছাত্ৰী দেখি ছাৰ ৰবই নোৱাৰিলে। পিছে বিজ্ঞান ছাৰৰ দিন বেয়া আছিল। ভুক্তভোগী ছাত্ৰীয়ে কৈ দিলে সকলো। আৰু অৱসৰ লৈ ধৰ্ম কৰ্ম কৰাৰ সময়ত এতিয়া ছাৰে জেলত ভাত খাব লাগিব। কাৰণ সৰভোগ থানাই ছাৰৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত ৰুজু কৰিছে গোচৰ। তাৰমানে যোৱা ফেব্ৰুৱাৰী তাৰিখে তাৰমানে ঘটনাটো ঘটিছিল, আৰু মই কালি 5 তাৰিখে গম পাইছোঁ। মই ৰাতিপুৱা স্কুল অহাৰ পিছত কেইজনমান ছোৱালী আহি বাইদেউ মোৰ আগত কয় আৰু বাইদেউ এনেকুৱা এটা ঘটনা ঘটিছে, আপুনি কিবা গম পায় নেকি? মইতো কালি ছুটীত আছোঁ, মই গম পোৱা নাই। তাৰে পিছত তাহোন ক'লে যে বাইদেউ এনে ঘটনা, আমাৰ লগৰে ছাৰে তাৰমানে বিজ্ঞান শিক্ষক ছাৰে মাতি নি এনেকুৱা কৰিছে। বিজ্ঞান তেওঁ ছায়েন্সৰ টিচাৰ আছিল, ছফিজুল হুছেইন। আমাৰ লগত এনে ঠিকেই আছে, তেওঁ আমাৰ লগত কোনো এনে বেয়া ধৰণৰ ব্যৱহাৰ কৰা নাই। আৰু ল'ৰা ছোৱালীখিনি অলপ কিছুমান টিচাৰক অলপ বেছি ভাল পায় বা অলপ ফূৰ্তি তামচা কৰে কাৰণে তেওঁৰ লগত অলপ বেছি মিলি জুলি কৰে, আৰু কিছুমানৰ লগত হয়তো অলপমান ছোৱালীজনী মানে মোক কোৱা নাই। তাৰমানে তাইৰ লগৰ ছোৱালী কেইজন মানে আহি ৰাতিপুৱা মোক কয় আৰু এনেকৈ বাইদেউ স্কুলতে কৰে। স্কুলতে। তাৰমানে 4 তাৰিখে স্কুল ছুটিৰ পিছত হেড ছাৰো গৈছে মানে এফেৰিয়ান মেটেৰিয়েলছ আনিবলৈ, আৰু যোৱাৰ পিছত তাৰমানে স্কুল ছুটি দিছে ছাৰে, তেওঁৱে আছিল অকলে। তাৰপিছত স্কুল ছুটি দিয়াৰ পিছত তাইও গৈছিলে বোলে ঘৰত শুনামতে। তাৰপিছত তাই আৰু কিবা কাষৰ ছোৱালী এজনী মাতা বুলি কৈ আহিছিলে। আহোঁতে ছাৰে বোলে ক'লে যে মোক সৰু ৰুমৰ ক্লাছৰ চাবিপাত দেখাই দি আছোঁ। তাই চাবিপাত দেখাই দিয়াৰ পিছতে সেই ঘটনাটো হোৱা বুলি কয়। তেওঁৰ 59 মান হৈছে। তাৰমানে 26 মাৰ্চত ৰিটায়াৰ হ'ব। আহিছে বিহু ছাৰ আহিল আমাৰ ব্লক অফিচৰ পৰা, আৰু MIS ছাৰো আহিছে। শুনামতে তেওঁক ৰাতি এৰেষ্ট কৰা বুলি শুনিছোঁ। আমাৰ ফালৰ পৰা নহয়, তেওঁৰ গাৰ্জেন আহিছিল, ছোৱালীজনীৰ গাৰ্জেন আহিছিল। গাৰ্জেণ্টৰ কথা মতে SMCক লগত লৈ যে SMCত নহ'ব, আমি থানাত এজাহাৰ দিম। সেই মৰ্মে কালি থানাত এজাহাৰ দিয়া হয়, সৰভোগ থানাত। আমি ন্যায় বিচাৰোঁ, এনেকুৱা যাতে ভৱিষ্যতে কোনো ছাত্ৰ ছাত্ৰীৰ লগত নহয়, সেইটোৱে। এইটো কলুষিত হৈছেতো। এতিয়া অকল তেওঁ বুলি নহয়, শিক্ষক বুলি ক'লেতো আমাৰ গাতো পৰে। সেইটো এতিয়া সকলোৱে গম পাইছে, এতিয়া সকলোৰে মুখত এই কথাটো। ছফিজুল হুছেইন। কঠোৰ বিচাৰোঁ তেওঁ, আৰু ছোৱালীটোৰ ভৱিষ্যত কণমানি ছোৱালী। আমিও আমাৰ ছোৱালীক, তাই বয়স প্ৰায় 13 মান বছৰ হ'ব, ক্লাছ 7ত পঢ়ে। ঘটনা হয়। আজি আমি যিটো কথা শুনিলোঁ, এজন 59 আপোনাৰ যিটো বয়সৰ এজন মানে জ্যেষ্ঠ ব্যক্তি, আৰু তেওঁ শুনিবলৈ পোৱা মতে এজন শিক্ষকতা কৰে, আৰু তেওঁ সেই শিক্ষকজনে এজনী ছাত্ৰীৰ লগত এনেকুৱা জঘন্য কাণ্ড কৰিছে শুনি আমি খুব মনত দুখ পাইছোঁ।
আৰু লগতে এনেকুৱা এটা যিটো গুৰু শিষ্যৰ সম্পৰ্ক, সেই সম্পৰ্কটো নষ্ট কৰিছে তেওঁ, আমি জনামতে। কি বিচাৰে? আমি বিচাৰোঁ যে কঠোৰতম তেওঁ যাতে শাস্তি পায়, আৰু এই কাণ্ড যাতে দুৰ্বনাই নহয়, আৰু এনেকুৱা জঘন্য পাখণ্ডবোৰে যাতে এনেকুৱা আৰু কাম কৰিব নোৱাৰে, তাৰ বাবে অলপ যাতে মানে আমাৰ সমাজৰ যিখিনি জ্যেষ্ঠ মানুহবিলাক তেওঁলোকেও জানিব লাগিব, শিক্ষা পাব লাগিব, আৰু তেওঁলোকে যাতে সেই শিক্ষাখিনিৰ জৰিয়তে এনেকুৱা কাম আৰু পুনৰাই নহয় তাৰ কাৰণে অলপ চকু দিব লাগে। এটা গুৰু শিষ্যৰ যিটো এটা সম্পৰ্ক, সেই সম্পৰ্কত কালিমা সানিলে বুলি। হয়, অভিয়াছলি কালিমা সানিছে, কাৰণ যিহেতু এজন গুৰু আৰু শিষ্যৰ এটা নৈতিকতাৰ বাবে এটা পৰম্পৰাগত সৰুৰ পৰা এটা সেয়া থাকে, সম্পৰ্ক থাকে, সেই সম্পৰ্ক নষ্ট কৰিছে আৰু কালিমা সানিছে। এই কালিমাটো আৰু সেই ছোৱালীজনীৰ এটা দাগ, সেই দাগটোতো মোচা খোৱা নাযাব, হয়নে নহয়? বৰপেটাৰ পৰা অৰূপ দাসৰ ৰিপৰ্ট, অসম লাইভ 24 NB নিউজ।